ৰূপহী ৰাজচক্ৰৰ কাৰ্যালয়ত হাহাকাৰ পৰিৱেশ। যোৱা 2 আগষ্টত নগাঁও জিলাৰ আয়ুক্তই একেদিনাই 146 গৰাকী লাট মণ্ডলক কৰিছিল বদলি। তাৰ পিছতেই চক্ৰ বিষয়াৰ কাৰ্যালয়ে হাহাকাৰ ভুক্তভোগীৰ। বিশেষকৈ চুৰিয়া ৰূপহী ৰাজচক্ৰৰ লাট মণ্ডল কুঞ্জকিৰা আৰু প্ৰাঞ্জল বৰদলৈকে ধৰি একাংশ লাট মণ্ডলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাটি নামজাৰিৰ নামত একোজন লোকৰ পৰা ৩,০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত লোৱাৰ অভিযোগ। এতিয়া ধন বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। ৪০,০০০ কিহৰ বাবদ? নামজাৰি আৰু ম্যাদী বাটুৱাৰী। এতিয়া টকা কিমান লাগে? ৫,০০০। মই কৈছোঁ মই ৩,০০০ টকা ছাৰ দিব পাৰিম, মোৰ ওপৰত দিব নোৱাৰিম। ৰাজচক্ৰ কাৰ্যালয়ৰ একাংশ লাট মণ্ডলে নিজৰ দায়িত্বক পাহৰি দালালী চৰিত্ৰৰে টকালৈ কাম নকৰাৰ অভিযোগ। উপায় নাপাই একাংশ ভুক্তভোগীয়ে মুখ খুলিছে সংবাদ মাধ্যমৰ আগত। নগাঁও জিলা আয়ুক্তই 146 গৰাকী লাট মণ্ডল বদলি কৰাৰ পিছতেই এনেদৰেই চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। নামজাৰি কৰি পেলাই চিটিং দলিল বনাই পেলাই আমি মাটিৰ কিন্তু চহী দিয়া নাই। এই মাটিটো হেৰিং হ'ব বুলি কৈ আছে। ৩ তাৰিখ পাৰ হৈ গ'ল, পিছত মানে ৰেশমীবাদীও আছিলে, সলনি হৈ গ'ল। হীৰা মণ্ডল আহিলে, হীৰা মণ্ডলে কৈছে মাটি চাটি সেইবিলাক নুবুজো, মই কেছতহে জিকাব লাগে। যে নাই আমাৰ প্ৰাপ্যজন আমি পাব লাগে। মই হিচাপ নামানো। ছাৰ হ'ব, এতিয়া টকা কিমান লাগে? ৫,০০০। মই কৈছোঁ মই ৩,০০০ টকা ছাৰ দিব পাৰিম, মোৰ ওপৰত দিব নোৱাৰিম। আপুনি চাই আহিব গৈ পেলাই আমাৰ ঘৰত চাই লৈ মই কি পৰিস্থিতিত আছোঁ এইটো আপুনি চাই পেলাই ৰিপৰ্টটো বনাই দিব। কৈছে তোমালোকৰ ডেট কেতিয়া? যেন 22 তাৰিখ। কৈছে 21 তাৰিখে আহিবা, মই ৰিপৰ্টটো বনাই দিম। 21 তাৰিখে আহিছোঁ। কৈছে এইটো কামটো আমি কৰিব নোৱাৰিম, ছাৰেহে কৰিব। জিকা নিজিকা সেইটো ছাৰেহে বুজি পাব, সেইটোতো আমি কৰিব নোৱাৰিম। কিমান টকা নিছে আপোনাৰ পৰা? ৩,০০০ টকা নিছে। এতিয়া কাম কৰা নাই। আজি আহিছোঁ, আহি পেলাই সুধিছোঁ, কৈছে যেন আকৌ মোক কৈ আছে যেন কাম হৈ গ'ল নহয়, ৰিপৰ্ট হৈ গ'ল। ৰিপৰ্ট বনালোঁ যেন ছাৰ ৰিপৰ্ট কেনেকৈ বনালে? মোৰ তাৰ পৰা ডকুমেণ্টেই অনা নাই। যেন তোমাৰ দখলত আছে নহয়। এতিয়া ট্ৰেন্সফাৰ হৈছে নেকি? এতিয়া ট্ৰেন্সফাৰ হৈ যাব, সময় হৈ গ'ল ট্ৰেন্সফাৰ হোৱা। কামটো হোৱা নাই? কাম হোৱা নাই, মোৰ কাম হোৱা নাই। কিন্তু এতিয়া কৈ আছে যে মই ৰিপৰ্ট বনালোঁ, কিন্তু মই কেনেকৈ বনালে ছাৰ? মোৰ তাৰ পৰা ডকুমেণ্টেই অনা নাই, আপুনি ৰিপৰ্টটো কেনেকৈ বনায়? কৈছে তোমাৰ দখলত আছে, মই চাই আহিছোঁ, সেইমতে মই ৰিপৰ্ট বনাই দিছোঁ। মণ্ডলটোৰ নাম হীৰা জনোৱা নাই। ফিল্ডত গৈছে, মই নিজে লৈ গৈছোঁ ফিল্ডত। মোক কৈছে 21 তাৰিখে আহিবা, ৰিপৰ্টটো বনাই দি দিম। 21 তাৰিখে কাগজ পাতি লৈ আহিছোঁ, কাগজ পাতিখিনি দিছোঁ। কৈছে এইবিলাক নালাগে, মই বনাই দিম নহয়। তেনেকৈ কৈ আছে, কিন্তু আজিলৈ হোৱা নাই। এতিয়া আকৌ 13 তাৰিখ পৰিব, এতিয়াতো ট্ৰেন্সফাৰেই হ'ব। মোৰ তাৰপৰা টকা ৩,০০০ লৈ গ'ল। বিশেষ কথা মই ক'ব বিচাৰোঁ, নগাঁও জিলাখনত আমি যোৱা 1.5 মাহে বহুতো তেনে অভিযোগ পাইছোঁ যে এজন সাধাৰণ নাগৰিক এনেকুৱা আছে, বৃদ্ধ বিধৱা মহিলা পৰ্যন্ত আছে, যিসকলে সাধাৰণ তেওঁলোকৰ কিবা মাটিৰ কাম কিবা দালাল চক্ৰ সোমাই যায় বা কেতিয়াবা কিবা কাৰণবশতঃ তেওঁলোকৰ কাম নহয়। অহা সোমবাৰৰ পৰা অহা কাইলৈ অৰ্থাৎ ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা বজালৈকে মই শুনানি ল'ম। এটা নতুন ধৰণৰ ৰাজহুৱা আদালত এটা হ'ব, য'ত প্ৰতিজন ব্যক্তিক মই আহ্বান জনাব বিচাৰিছোঁ, কিবা কাৰণবশতঃ তেওঁলোকে যদি আমাৰ নগাঁও জিলাত তেওঁলোকৰ কিবা মাটিৰ কামৰ বাবে আহাত তেওঁলোকে কিবা হেৰেছমেণ্ট পাইছিলে, কিবা অসুবিধা পাইছিলে, তেওঁলোকে আমাৰ ওচৰলৈ আহিব। আমাৰ চেম্বাৰত আমি বহি থাকিম আৰু তেওঁলোকৰ আমি শুনানি ল'ম আৰু তেওঁলোকৰ কিখিনি অসুবিধা হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, কামটো কৰি দিব নোৱাৰি, সেইটো বিধিগতভাৱে কৰি দিব নোৱাৰি, কিন্তু কৰি দিব পৰা কাম এটা। এতিয়া বহুতৰ এটা আছে যে সাধাৰণ উকা নামজাৰি এটাৰ বাবেও মই সেইদিনা পাইছোঁ যে 2 বছৰ ৰৈ থাকিবলগীয়া হৈছে কিবা কাৰণবশতঃ। সেইখিনি আমি শুনানি ল'ম আৰু শুনানি লৈ আমি গোটেইখিনি নোট কৰিম। সেইকাৰণে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা বজালৈকে মই অনুৰোধ জনাইছোঁ। মাজত যদি আমাৰ কিবা চৰকাৰী কাম থাকে আমি যাব লাগিব, কিন্তু অহা এমাহ হ'লে আমি ৰাইজক লগ ধৰিম আৰু তেওঁলোকৰ যিখিনি মাটিৰ বা ৰাজহ দিশত যদি তেওঁলোকৰ কিবা অসুবিধা হৈছে, কিবা এনেধৰণৰ অসুবিধা তেওঁলোকে পাইছে য'ত তেওঁলোকক হ'বলগীয়া কাম এটা, বিধিগতভাৱে হ'বলগীয়া কাম এটা কোনোবাই ৰখাই থৈছে, সেইখিনি আমি শুনিম আৰু সোনকালে আমি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। ৰূপহী হাটৰ পৰা আজমান হুছেইনৰ ৰিপৰ্ট, অসম টাইম।